VLOOKUPৰ বাবে দুটা ইম্পৰ্টেণ্ট অপশ্যন আছে যিটোত আমাৰ ইউনিক ডাটা য'ত VLOOKUP লগাম আৰু 2 নম্বৰ হৈছে য'ৰ পৰা আমি আনিম সেইটো আপোনাৰ 2 নম্বৰ ছেটত আমাৰ থাকিলে য'ত মোক লাগে ডেটত ইকুৱেল মাৰিলোঁ VLOOKUP মাৰিলোঁ ব্ৰেকেট কৰি দিলে তাৰপিছত এই ভাউচাৰ ডেটত আপোনাক ক্লিক কৰি কমা দিলে যিখন ছেটৰ পৰা আমি আনিম সেইখন ছেটৰ গোটেইখিনি সিলেক্ট কৰি ল'ম ভাউচাৰ ডেট পাৰ্টি নেম আমি যি এটাকো কৰিব পাৰোঁ নহ'লে অকলে গোটেই টেবুলখনো কৰিব পাৰোঁ সিলেক্ট কৰিলোঁ সিলেক্ট কৰি আমি 2 নম্বৰ ডাটাখনত যাম য'ত আমি VLOOKUP লগাইছোঁ ইয়াত 4টা কলম আছে 1 2 3 4 আমাক ডেট লাগে ডেট আছে 2 নম্বৰ 2 দি 0 দিম 0 দি ব্ৰেকেট ক্লোজ কৰি এণ্টাৰ কৰি দিম এণ্টাৰ কৰি দিলে যিখন ছিটত ডেট আছিলে সেই ভাউচাৰৰ এগেইনষ্টত নাম্বাৰ এগেইনষ্টত ডেট আহি যাব এতিয়া মই যদি একেলগে কৰোঁ কপি কৰি পাৰ্টি নেমত কপি কৰি দিলোঁ এমাউণ্টত কপি কৰি দিলোঁ পাৰ্টি নেমটো আছিলে আমাৰ 3 নম্বৰ কলমত 2 ঠাইত 3 বহাই দি এণ্টাৰ কৰি দিলোঁ পাৰ্টি নেম আৰু এমাউণ্টটো আছিলে 4 নম্বৰ কলমত 4 কৰি দিলোঁ দি এণ্টাৰ কৰি দিলোঁ এমাউণ্ট আহি গ'ল এতিয়া গোটেইখিনি সিলেক্ট কৰোঁ ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰি